ৰাজ্য চৰকাৰে NDDBৰ লগত 10 লাখ লিটাৰ গাখীৰ উৎপাদন সংশোধন আৰু বিপণনৰ বাবে আমি এটা নৰ্থ ইষ্ট ডেয়াৰী এণ্ড ফুডছ লিমিটেড নামৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰিছো। এই প্ৰতিষ্ঠানটোৰ জৰিয়তে আমি অসমৰ বিভিন্ন জাগাত সংশোধনৰ বাবে ব্যৱস্থা হাতত লৈছো। ধেমাজিত 1 লাখ লিটাৰ, যোৰহাটত 1 লাখ লিটাৰ, ডিব্ৰুগড়ত 1 লাখ লিটাৰ, কাছাৰত 1 লাখ লিটাৰ আৰু বজালিত প্ৰায় 25,000 লিটাৰ আৰু আমাৰ গুৱাহাটীত পুৰবী ডায়েৰী বুলি য'ত কয় তাত 3 লাখ লিটাৰ। এই ধৰণে আমি 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ এটা আমি লক্ষ্যত আগবাঢ়িছো। কেইটামান দিনৰ ভিতৰতে প্ৰতি লিটাৰ গাখীৰত যিসকলে প্ৰসেসিঙত গাখীৰ দিয়ে তেওঁলোকৰ গাখীৰৰ মূল্যৰ লগত চৰকাৰে 5 টকাকৈ প্ৰতি লিটাৰ ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত লৈছে, যাতে আমাৰ কৃষকসকল গাখীৰ উৎপাদনৰ প্ৰতি আগ্ৰহী হয়।